অঞ্চলত এই বিশেষ অনুষ্ঠানটোলৈ আহিবলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু উদ্যোক্তাসকলক কৃতজ্ঞতা জনাইছোঁ। আজি মই আমাৰ শুকনানী ওজাৰ এজন পণ্ডিত গৱেষক আৰু এজন পাৰফৰ্মাৰ তেখেত পদ্মশ্ৰী দ্ৰোণ ভূঞা ডাঙৰীয়া, তেওঁ আজি অসম দুগদুগী বঁটাৰে বঁটা প্ৰকাশ হৈছে আৰু আমি সেই বঁটাটো দিবলৈ পাই আমি ধন্য মানিছোঁ। আৰু লগতে বহুতো উল্লেখযোগ্য ব্যক্তিক তেখেতলোকে সম্বৰ্ধনা যাচিছে আৰু এই উৎপল বনিয়া এই ডেকাজনে যি এটা উদ্যোগ লৈছে মই অতিকে বৰ শলাগ ল'বলগীয়া। তেওঁ দুগদুগী প্ৰতিষ্ঠান তেওঁ প্ৰতিষ্ঠা কৰাই নহয়, তাৰ দ্বাৰা অসমীয়া সোণৰ গহনাৰ জনপ্ৰিয়তা তেওঁ আনি দিছে আৰু এইটোত আদৰ্শ দেখুৱাই তেওঁ নিজৰ ভৰিৰ ওপৰত থিয় হোৱাই নহয়, বাকী প্ৰজন্মকো উদ্বুদ্ধ কৰিছে। কেৱল চৰকাৰী চাকৰিয়েই নহয়, নিজে কষ্ট কৰি আমাৰ ঐতিহ্যমণ্ডিত আমাৰ পুৰণা পৰম্পৰাগত সাজ সজ্জা গহনা গাঁঠৰি এইখিনিক আজিৰ যুগৰ লগত খাপ খোৱাকৈ জনপ্ৰিয় কৰিবলৈ যিটো প্ৰচেষ্টা, এইটো বৰ দৰকাৰী কাম হৈছে আৰু কমাৰ্চিয়েলি যাতে ভায়েবল হয়, কমাৰ্চ প্লেটফৰ্মবিলাক তেওঁলোকে ইউজ কৰাটো যোগ্য। আৰু লগতে এই ল'ৰাজন মই দেখিছোঁ সব্যসাচী এজন ব্যক্তি, বিভিন্ন দিশত তেওঁৰ পাৰ্গতালী মই লক্ষ্য কৰিছোঁ। ভাল কবিতা লিখে, তেওঁ মনটো এটা বৰ আধুনিক মনৰ গৰাকী। তেওঁ এৰোনটিক মেনেজমেণ্ট পঢ়া মানুহ, তেওঁ জেট এয়াৰৱেজত কাম কৰিছিলে আৰু তেওঁ যি ধৰণে এটা বিনয়েৰে মানুহখিনিৰ প্ৰতি সেৱাৰ মনোভাৱাপন্ন তেওঁ দেখুৱাইছে, এইটো আমি প্ৰেৰণা যোগোৱা উচিত। আৰু বাকী সকলোকো ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে তেওঁক মৰম উজাৰি দিছে আৰু মই সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকেও এইখিনি কাম আগবঢ়াত বাকীসকল নতুন দিনৰ প্ৰজন্মক উদ্বুদ্ধ কৰিব লাগে। থেংক ইউ। এইটো যে কেনেকৈ দুগদুগী অনুষ্ঠানটো কোন সুবৰ্ণ আৰু অন্য প্ৰকাৰৰ যি পদাৰ্থৰি গঢ়ি তুলিছে, তাৰ কাৰণত মোৰ বহুত আনন্দ আৰু জানো আগলৈ এই বস্তুটো বহল ভিত্তিত গুচি যায়, তাৰ কাৰণত আৰু মোৰ আনন্দ আৰু যাবই। আৰু যিখিনি মই আশীৰ্বাদ কৰিছোঁ আৰু যিখিনি কৰিছোঁ আৰু এই বাপাৰ ল'ৰাজনৰ যিটো ভক্তি, যিটো ব্ৰেইন, যিখন হাত আৰু ওপৰলৈ যাব বুলি মই কামনা কৰিছোঁ দেই। আৰু এতিয়া যিটো এই সমাজ বা যিখিনিয়ে লাগি আছে, তেওঁলোকেও যিমান সহায় কৰিছে আৰু ওপৰলৈ নাযায়, তললৈ নামি নাহে, কিন্তু ওপৰলৈ যোৱা বস্তুটো তললৈ কেতিয়াও নাম নাই আৰু বহল ভিত্তিত গুচি যাব, এইটো মই কামনা কৰিছোঁ। দুগদুগী দ্বাদশ বৰ্ষপূৰ্তি আৰু লগতে দুগদুগী ফাউণ্ডেশ্যনৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে যোৱা বছৰ আমি 33গৰাকী বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। এইবাৰো 36গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাইছোঁ। তাৰ উপৰি ৰহা সমষ্টি অন্তৰ্গত যিসকল লোকে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত 70শতাংশতকৈ অধিক লোক পাই আমাৰ অঞ্চললৈ, আমাৰ সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিছিলে, তেখেতসকলকো আমি ইয়াতে অভিনন্দনৰ এটা অনুষ্ঠান ৰাখিছোঁ। তাৰোপৰি দুখনকৈ মোৰ কিতাপ, এখন হৈছে আকাশ চুবলৈ মন আৰু অসমীয়া গহনা গাঁথৰি বুৰঞ্জী তৃতীয় সংস্কৰণ, ইতিমধ্যে আপোনালোকে দেখিছে শুভমুক্তি কৰিছে আমাৰ আৰক্ষী অধীক্ষক প্ৰধান আমাৰ ভাস্কৰজ্যোতি মহন্তদেৱে আৰু প্ৰদ্যুম্ন গোস্বামীদেৱে, তেখেতসকলে উদ্বোধন কৰিছে। তাৰ উপৰিও বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিশেষকৈ এখন ভাগৱতী সমাজৰ যি অধ্যক্ষ আমাৰ প্ৰতাপ চন্দ্ৰ মেধি, জীৱন কাকতি, সচিব প্ৰধান, তাৰপিছত উপাচাৰ্যকে ধৰি বিভিন্ন ধৰণৰ গুণী মানী বিশিষ্ট ব্যক্তিসকলে ইয়াত উপস্থিত আছিলে আৰু মন্টুমণি শইকীয়াও ইয়াত আহি উপস্থিত হৈছে, নিজৰাকে আদি কৰি ময়ূৰ দত্ত আৰু বিভিন্ন ধৰণৰ শিল্পীসকলো ইয়াত উপস্থিত হৈছে আৰু আশাবাদী যে ৰাইজে যিদৰে আমাক সঁহাৰি জনাইছে, অনাগত দিনতো আমাক সঁহাৰি জনাব। এতিয়ালৈকে প্ৰায় 350গৰাকী ছাত্ৰ ছাত্ৰী পঞ্জীয়ন কৰিছে আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। দুগদুগী অসম বঁটা নতুনকৈ আমি নামাকৰণ কৰিছোঁ আৰু এইবাৰ আমি প্ৰদান কৰিছোঁ পদ্মশ্ৰী লাভ কৰা, আমাৰ ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী লাভ কৰা আৰু অসম চৰকাৰৰ পৰা অসম গৌৰৱ বঁটা লাভ কৰা, বিষ্ণুৰাভা বঁটা লাভ কৰা আমাৰ মঙলদৈ ওজাপালি নৃত্যৰ বিশেষজ্ঞ, বিশেষকৈ দ্ৰোণ ভূঞাদেৱ আৰু দ্ৰোণ ভূঞাদেৱক আমি দুগদুগী অসম বঁটা আমি প্ৰদান কৰিছোঁ আৰু বঁটা দিও আমি বিশেষভাৱে নিজকে ধন্য মানিছোঁ। কিয় তেনেদৰে এগৰাকী বিশিষ্ট ব্যক্তি যেনে পদ্মশ্ৰীৰ দৰে সন্মান লাভ কৰিছে, তেখেতক আমি দুগদুগী অসম বঁটা দি পেলাই নিশ্চয় সুখী অনুভৱ কৰিছোঁ।
নিশ্চয় আমি ৰহা সমষ্টিৰ অন্তৰ্গত যিমানবোৰ শিক্ষানুষ্ঠান আছে প্ৰায় শিক্ষানুষ্ঠানৰ যিসকল প্ৰধান শিক্ষাগুৰুসকল ইয়ালৈ উপস্থিত আছে আমি তেখেতসকলক আদৰ সম্ভাষণ কৰাৰ আমি চেষ্টা কৰিছোঁ আৰু লগতে ৰহা সমষ্টিৰ অন্তৰ্গত আৰু নগাঁৱৰ বিভিন্ন অঞ্চলৰ বিশিষ্ট লোকসকল যিসকল লোকে বিভিন্ন সমাজ ব্যৱস্থাৰ লগত জড়িত তেখেতসকলো উপস্থিত আছে আমাৰ বিভিন্ন আমাৰ সংগঠনবোৰ আছু এজাইচিকে ধৰি এতিয়া আমাৰ বিভিন্ন ধৰণৰ সংগঠন ইয়াত উপস্থিত হৈ আছে আৰু তাৰোপৰি আমাৰ বিশেষভাৱে আমাৰ যিখিনি মহান মাৰ্গদৰ্শক বুলি আমি ক'ব বিচাৰোঁ সেই মহান মাৰ্গদৰ্শক হিচাপে প্ৰেছৰ মানুহে সকলো আচলতে সাংবাদিকসকল ইয়াত উপস্থিত হৈ আছে।